প্ৰাণৰ শিল্পী হিয়াৰ আমঠু মৰমৰ জুবিনদাৰ 18 নৱেম্বৰত উপজা দিন আৰু উপজা দিনৰ পূৰ্বে গুৱাহাটী মহানগৰৰ কাহিলীপাৰাত থকা চিনাৰ্জি এপাৰ্টমেণ্টত দেখিবলৈ পোৱা গৈছে বিশেষ ব্যস্ততা যদিও জুবিনদা বিহীন প্ৰথমটো জন্মদিন কিন্তু জুবিনদা আমাৰ মাজত হৃদয়ত সদায় থাকিব অসমীয়া জাতিৰ প্ৰাণ স্পন্দন হৈ থাকিব আৰু চিনাৰ্জি এপাৰ্টমেণ্টৰ কিছু পৰিৱেশ দেখুৱাইছে মোৰ সতীৰ্থই এই স্থানত 18 নৱেম্বৰৰ দিনটোত স্থাপন কৰা হ'ব জুবিনদাৰ প্ৰতিমূৰ্তি আৰু এই স্থানত ইয়াৰে পৰা যি কওঁ যে এইখিনিলৈকে উচ্চতা আছে 4 ফুট 5 ইঞ্চি অৰ্থাৎ 4.5 ফুটৰ উচ্চতা ঠিক একেদৰে বিশেষ এটা পদক্ষেপ লৈছে এই যিখন দেৱাল দেখিছে চিনাৰ্জি এপাৰ্টমেণ্টৰ চাৰিওকাষৰ দেৱাল প্ৰায় 8000তকৈও অধিক দীঘল হ'ব আৰু এই স্থানতে অসম যি ফাইন আৰ্ট আছে তেখেতসকলে এটা বিশেষ পদক্ষেপ লৈছে এই স্থানত সম্পূৰ্ণ দেৱালত দেখিব জুবিনদাৰ প্ৰতিচ্ছবি জুবিনদাৰ সৰু কালৰ পৰা অন্তিম কাললৈকে এই গোটেইখিনি দেখিবলৈ পোৱা যাব এই স্থানত আৰু ঠিক এনেধৰণে আমি ইয়াৰে যিসকল আবাসী আছে তেখেতসকলৰ পৰাও কিছু মন্তব্য ল'ম যে কি ধৰণে তেখেতসকলে এই ধৰণৰ কাম কাজসমূহ হাতত লৈছে দাদা জুবিনদাৰ জন্মদিন আহি আছে আপোনালোকে কি ধৰণৰ পদক্ষেপ লৈছে আমাৰ ইয়াত জুবিনৰ বাৰ্থডে দিনাখন আমাৰ যথেষ্ট আমাৰ মূৰ্তি উদ্বোধনী কৰা হ'ব হা আৰু ভকত বৈষ্ণৱ আহিব নাম ল'ব প্ৰায় 18টামান টিম আহিব তেখেতলোকে নাম ল'ব 9টা বজাৰ পৰা ঠিক 9:30 বজাত আমাৰ মূৰ্তি প্ৰতিষ্ঠা হ'ব আৰু মূৰ্তি প্ৰতিষ্ঠা কৰিব আৰু তাৰপিছত আমাৰ প্ৰেচিডেণ্ট আমাৰ আছে ছ'চাইটি প্ৰেচিডেণ্ট ক'ৰ নাম পাৰ্টি নাম বিভিন্ন জেগা অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে দাদা কি ধৰণৰ আপোনালোকে লৈছে 18 নৱেম্বৰটো এইপিনে লওঁ নেকি কি ধৰণৰ কাৰ্যসূচী লৈছে আপোনালোকে কাৰ্যসূচী মানে আমাৰ কাৰ্যসূচী হ'ব 18 তাৰিখে আমি 17 তাৰিখে আপোনালোকৰ চেনেলৰ মাধ্যমে সবকে ৰিকুৱেষ্ট কৰিব খোজোঁ যে 17 তাৰিখে কোনো নাহে যেহেতু গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ পিতৃ কপিল দেৱ ডাঙৰীয়াৰ খুব অসুস্থ গতিকে তেওঁলোকে ৰাতি উঠিব নোৱাৰে আৰু সেইটো কাৰণে আমি গোটেই আৱাসীবাসীয়ে তেওঁলোকৰ লগত আলোচনা কৰি আমি 18 তাৰিখ ৰাতিপুৱা প্ৰগ্ৰেমটো কৰিব খুজিছোঁ 18 তাৰিখে ৰাতিপুৱা 9:30 পৰা প্ৰগ্ৰেম আৰম্ভ কৰিব আমি দৈবিক প্ৰক্ৰিয়াৰে মূৰ্তিটো প্ৰতিষ্ঠা কৰিম জুবিন গাৰ্গ ডাঙৰীয়াৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰি আমি ইয়াত তাৰপাছত কেক কাটি তাৰপাছত ইয়াত নাম কীৰ্তন হ'ব আৰু 8টা দলৰ ইয়াত নাগৰা নাম আহিব আৰু কেইবাজনেও কৰিছিলে আমাক প্ৰায় 30জন পাৰ্টিয়ে কৰিছিলে আমাক যোগাযোগ আমি তেওঁলোকক সোণাপুৰত যাব দিছোঁ যাতে তেওঁলোকে তাত যায় কাৰণ ইয়াত আমি ইমান জাগা মানে 18টা ইয়াতে পৰিৱেশন কৰিছে ইয়াতে 8টা দলে নে 18টা দলে টোটেল 10টা দলে কৰিব গতিকে বাকীখিনিক আমি তাত যাব দিছোঁ কাৰণ 10টা দলকো আমি 1.5 ঘণ্টাকৈ সময় দিলে প্ৰায় 15 ঘণ্টা সময় গুচি যায় গতিকে তেনেকৈ কৰিব দিছোঁ আৰু মেইন আমাৰ উদ্দেশ্যটো হ'ল 18 তাৰিখে ৰাতিপুৱা হেৰি কৰা মানে আমাৰ প্ৰগ্ৰেমটো কৰা এয়া আছিলে সভাপতিৰ মন্তব্য উল্লেখ কৰিছোঁ যে এই জুবিনদাই যদি চোৱা যায় এই বকুলৰ তলত বহিও এনেধৰণে তেখেতে ইয়াতে বহিছিলে আৰু এনেধৰণে জুবিনদাৰ ইয়াতে প্ৰতিমূৰ্তি ৰখা হ'ব ঠিক একেদৰে কাষৰ যিডাল শেৱালি ফুলৰ গছ দেখুৱাইছে তাত এতিয়াও জুবিনদাৰ বাবে মৰমতে দিয়া সেই গামোচাসমূহ স্থানত আছে উল্লেখ কৰিছে যে 18 নৱেম্বৰত এই স্থানতে যদি চোৱা যায় 10টাকৈ নাগাৰাৰ নাম দলে ইয়াতে নাগাৰা পৰিৱেশন কৰিব আৰু তাৰ বিপৰীতে 30টা দলে যোগাযোগ কৰিছে বাকী 30টা দলে তেখেতসকলে সোণাপুৰত সেই যি জুবিন ক্ষেত্ৰ আছে জুবিন ক্ষেত্ৰত তেখেতসকলে নাম প্ৰদৰ্শন কৰিব এক প্ৰকাৰ 18 নৱেম্বৰৰ বাবে চিনাৰ্জি এপাৰ্টমেণ্টৰ আৱাসীসকলৰ লগতে যিসকল শিল্পী আছে শিল্পীসকলে এতিয়া সাজু হোৱা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ